বিজ্ঞানৰ ক্ষেত্ৰখনত সৰ্বোচ্চ সন্মান লাভ কৰি অসমীয়াৰ মান দুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হ'ল এগৰাকী অসম সন্তানে। লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁৱৰ স্বৰ্গীয় চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইথান শইকীয়াৰ সুকন্যা ডক্টৰ পূৰবী শইকীয়াই চলিত বৰ্ষৰ দেশৰ বিজ্ঞানৰ ক্ষেত্ৰখনত সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰে সন্মানিত হ'বলৈ সক্ষম হৈছে। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহযোগী অধ্যাপিকা ৰূপে কৰ্মৰত এইগৰাকী অসম সন্তানৰ এই সফলতাৰ মহান স্বীকৃতিয়ে অসমবাসীক গৌৰৱান্বিত কৰিলে। শেষত তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেখেতৰ এই স্বীকৃতিৰ বাবে যি অনুভৱ প্ৰকাশ কৰিছিল তাৰ এটি ভিডিঅ' আগবঢ়ালোঁ। অনিমেশ বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মই পূৰবী শইকীয়া। সমূহ অসমবাসীকে মই মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ। আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ অবিহনে মোৰ বাবে হয়তো কেতিয়াও সম্ভৱ নাছিল বিজ্ঞানৰ ক্ষেত্ৰখনৰ এই সৰ্বোচ্চ সন্মান বিজ্ঞান পুৰস্কাৰ বিজ্ঞান বা শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰাটো। আপোনালোকক জনাবলৈ পাই সুখী হওঁ যে মোৰ ঘৰ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি বাগান গাঁৱত। মোৰ দেউতাৰ নাম স্বৰ্গীয় চন্দ্ৰেশ্বৰ শইকীয়া আৰু মোৰ মা আইথান শইকীয়া। 8টাকৈ ল'ৰা ছোৱালীৰে সমৃদ্ধ আমাৰ বৃহৎ পৰিয়ালটোৰ পৰিচালনাৰ বাবে দেউতাৰ কোনো চৰকাৰী চাকৰি নাছিল। তেখেত আছিল এগৰাকী সাধাৰণ খেতিয়ক। খেতি কৰিয়েই তেওঁ আমাৰ বৃহৎ পৰিয়ালটোক পোহপাল দিছিল। তথাপিও দেউতাই সদায় বিচাৰিছিল যে আটাইকেইটা ল'ৰা ছোৱালীক জ্ঞানৰ পোহৰেৰে আলোকিত হওক। দেউতাৰ সেই অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলস্বৰূপে হয়তো বৰ্তমান মই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই চিয়াজুলিৰ দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1999 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি তাৰ পৰাই মই উদ্ভিদ বিজ্ঞান বিভাগত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিলোঁ। পৰৱৰ্তী সময়ত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই অৰুণাচল প্ৰদেশৰ নিৰজুলিস্থিত নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা PhD ডিগ্ৰী 2011 চনত লাভ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ পিছত মই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত DBT ৰিচাৰ্চ এছ'চিয়েটশ্বিপ লৈ 13 মাহৰ পোষ্ট ডক্টৰেল ৰিচাৰ্চ কৰি 2012 চনৰ 6 আগষ্ট তাৰিখে মই ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পাৰ্মানেণ্ট ফেকাল্টি হিচাপে এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কৰ্মত যোগদান কৰোঁ। 12 বছৰ ছাৰ্ভিচ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত দিয়াৰ পিছত মই বনাৰস হিন্দু বিশ্ববিদ্যালয়ত 2024 চনৰ 22 জুন তাৰিখে সহযোগী অধ্যাপিকা ৰূপে উদ্ভিদ বিজ্ঞান বিভাগত যোগদান কৰোঁ। আপোনালোকক জনাবলৈ পাই সুখী হওঁ যে মোৰ স্বামী প্ৰফেচৰ অমিত কুমাৰ, তেখেত ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জিঅ'গ্ৰাফী বিষয়ৰ তেখেত অধ্যাপক আৰু বৰ্তমান তেওঁ ইণ্ডো-US ফুলব্ৰাইট ফেলোশ্বিপ লৈ 9 মাহৰ কাৰণে এডভান্স ৰিচাৰ্চ কৰিবলৈ সুদূৰ আমেৰিকাৰ পাৰ্ডিউ ইউনিভাৰ্চিটিত তেওঁ যোগদান কৰে 2024 চনৰ মে' মাহত। মোৰ দুজনী ছোৱালী, ডাঙৰ ছোৱালী আৰোহী কুমাৰ, তাই বৰ্তমান 9 বছৰ আৰু মোৰ সৰু ছোৱালী আবিষ্কা কুমাৰ, তাই বৰ্তমান 2 বছৰ হৈছে। মই শেষত আপোনালোক সকলোকে জনাবলৈ পাই সুখী হওঁ যে আপোনালোকে যদি সোধে যে মোৰ এই কৃতকাৰ্যতাৰ আঁৰত কাৰ চবতকৈ বেছি অৰিহণা আছে, তেনেহ'লে মই কওঁ যে মোৰ PhDৰ ছুপাৰভাইজাৰ প্ৰফেচৰ মহম্মদ লতিফ খান ছাৰৰ অবিহনে ছাৰে দিয়া ট্ৰেইনিং অবিহনে মই এই বঁটা লাভ কৰিবলৈ চাগে কেতিয়াও সক্ষম নহ'লো। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক